নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত খুব এটা আমাৰ পুৰণি পদ্ধতিৰ বিষয়ে আলোচনা কৰি আছোঁ। বৰ্তমান যিসকলে আগতে চাইছে বেলেগ কথা, যিসকলে নতুনকৈ চাইছে আগৰ ভিডিঅ' চাই ল'ব। এইটো আছিল মংগল চোৱা বা আমাৰ ফালে নামনি অসমত ঠিকনা চোৱা। এই বিষয়বস্তুটো অতি প্ৰাচীন কালৰ পৰা চলি আছে আৰু ইয়াৰ কাৰ্যকৰী গুণটো আচৰিত ধৰণত মিলি গৈছিল আৰু মিলি যায়। বাস্তৱ ক্ষেত্ৰতো পাইছোঁ বহুতবাৰ, নকওঁ সেইবিলাক কথা। মোৰ জীৱনত বহুতবাৰ মই পাইছোঁ, সেইটো আচৰিত ধৰণত মিলি যায়। কিয় মিলি যায় ময়ো নাজানো। কিন্তু মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে গুটিৰ সংখ্যা, গুটিৰ আদ্যাক্ষৰলৈ, যিকোনো ফলৰ গুটিৰ আদ্যাক্ষৰ লৈ কেনেকৈ ক'ব পাৰি শুভ অশুভটো, তাৰমানে শুভ নে অশুভ, এই বিষয়ে আপোনালোকৰ আগৰ ভিডিঅ'ত মই কৈছোঁ। আপোনালোকে যিসকলে চাইছে গম পাইছে, সেইমতে আপোনালোকে নোট কৰি ৰাখি থৈ দিব। এইবিলাক একো নাই, থৈ দিলক। মাজে মাজে চাব লাগে। কাৰোবাত চালে মন গ'ল, অকস্মাত চালে ক'তো আপুনি মানে যিকোনো সকলো ক্ষেত্ৰতে যে আপোনাৰ জন্ম পত্ৰিকাখনে বিচাৰ কৰিব যাব সেইটোও নহয়। আচল কথা কৈছোঁ। এইবিলাক অন্ধবিশ্বাস বুলি কৰিও দলিয়াই পেলাব নোৱাৰি, কাৰণ এইবিলাক খুব এটা আমাৰ চলি অহা প্ৰাচীন পদ্ধতি। এতিয়াও চলি আছে। গাঁও অঞ্চলত বহুতে চাই, প্ৰয়োজন হ'লে আছে এনেকুৱা মানুহ। মই কৈছোঁ যে সেইসকল মানুহৰ কোনো লোভ নাই, সাত্বিক প্ৰকৃতিৰ মানুহ, কাৰো প্ৰতি হিংসা ভাৱ নাই। গতিকে যিবিলাক ব্যক্তিৰ হিংসা ভাৱ নাই, মনত লোভ নাই, সেই ব্যক্তিসকলে একচুৱেলি মংগল চোৱা উপযুক্ত। লোভৰ বশৱৰ্তী হয়। আপুনি শিকিলে ইয়াকে যদি আপোনাৰ যদি জীৱিকা হিচাপে লয়, সেইটো মানে সিমান প্ৰযোজ্য নহ'ব পাৰে, কাৰণ কুণ্ডলী বিচাৰ কৰি কোৱা আৰু এই বস্তুটোৰ ক্ষেত্ৰত কোৱা যথেষ্ট পাৰ্থক্য আছে। কাৰণ এইটো এটা দৈবিক গুণ এজন মানুহৰ, ভগৱান প্ৰদত্ত শক্তি। সেই ব্যক্তি আমি যিকোনো শক্তি এটাক আমি দুই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এইটো বিষয়ে মই নকওঁ এতিয়া। আচল কথাটো মই আহিছোঁ যে মই আগৰটো কৈছিলোঁ যে যিকোনো ফলৰ গুটিৰ পৰা আদ্যাক্ষৰলৈ মংগল চোৱা। সেইটো আপোনালোকে যিসকল অনুৰাগী, যাৰ ইণ্টাৰেষ্ট আছে, সেইসকলে নিশ্চয় গম পাইছে কেনেকৈ চাইছিল। আৰু দ্বিতীয়টো আৰু মই কৈছিলোঁ যে আপোনালোকক যে আৰু এটা পদ্ধতি আছে, পদ্ধতি বহুত আছে, এইবিলাক মুখ্য পদ্ধতি। মই তিনিটা পদ্ধতিৰ কথা কৈছোঁ। আগৰ ভিডিঅ'ত মই এটা কৈছোঁ যে আপোনালোকক যে এটা পদ্ধতি আছে, সেইটোত আপোনাৰ বাৰ, তিথি, সময় এইবিলাক লাগিব। সেইটো কথা মই কৈ দিছোঁ কেনেকৈ চাই, অলপ আইডিয়া এটা দিছোঁ। কিন্তু এইটোতো বৰ বেছি একো নাই। ইয়াত আপোনাৰ বাৰ লাগে, না দিন লাগে, না ৰাশি, না নক্ষত্ৰ, একো নাই। ধ্ৰুৱাংকত একো নাই, কেৱল এখন চাৰ্ট। এই চাৰ্টখন আপুনি ৰাখি থৈ দিয়ক লগত। মোৰ মোবাইলত এই চাৰ্টখন মোৰ ফটো মাৰি থোৱা আছে, মাৰি থৈ দিছোঁ, কেতিয়াবাই মাৰি থৈ দিছোঁ। সেইকাৰণে মোৰ একো অসুবিধা নহয়, ইচ্ছা কৰিলে বুলি ক'ব পাৰোঁ, কিন্তু কাৰ কিমান চাম মংগল। সেইকাৰণে আজিকালি বৰ বেছি মই নকওঁ। মই যিহেতু এটা বেলেগ ছাইডত গুচি গৈছোঁ, ইতিমধ্যে মই কৈছোঁ। এতিয়া মই যিহেতু ফলিক জ্যোতিষত গুচি গৈছোঁ, যিহেতু মই আপোনাৰ কুণ্ডলী বিচাৰ এইবিলাক মই বেছি কৰোঁ। হয়তো কাৰোবাক সময়মতে দিব পৰা নাই, সেইটো মই অস্বীকাৰ নকৰোঁ। গতিকে সেইসকলক, যিসকলক দিব পৰা নাই, কম বেয়া নাপাব। দিম বুলি কোৱাৰ পিছত মই দিম ইফালে, এইটো বাদ দিয়ক। মই ক'ব গৈছোঁ যে এতিয়া মই কৈছোঁ যে ধ্ৰুৱাংক। মই এটা কথা কৈছিলোঁ যে আগৰ ভিডিঅ'ত এজনে সুধিছিল যে ছাৰ আয়ুস, জীৱন মৃত্যু গণনা। মই কৈছোঁ যে আপোনাৰ জীৱন মৃত্যু গণনা কিন্তু আপোনাৰ এই ধ্ৰুৱাংক আছে। ধ্ৰুৱাংক এই চাৰ্টখন, তাৰ পৰা কেইটামান বিষয়বস্তু চোৱা গৈছিল। সেইকেইটা আছিল লাভ লোকচান গণনা, তাৰপিছত সুখ দুখ গণনা, তাতো আছে কিন্তু সুখ দুখ গণনাটো, যে যুদ্ধ জয় পৰাজয় গণনা। এতিয়া এই জয় পৰাজয়টো আপুনি মামলা মোকৰ্দমাত লৈ যাব পাৰে।
বিচাৰত একে ফল আহিব গতিকে মামলা মোকৰ্দমাত আহি যাব তাৰপিছত গৰ্ভ পৰীক্ষা এটা সময়ত গৰ্ভ পৰীক্ষা কৰিছিল আজিকালি ডাক্তৰ আছে গতিকে টেষ্ট কৰিব আগতে নাছিল আগতে এই গণনাৰ দ্বাৰাই কৰিছিল এই মংগল চাই কৰিছিল যিবিলাক মংগল চাইছিল এইবিলাক বেছিকৈ তিৰোতা মানুহ বেছি চাইছিল আমাৰ ক'ব নহয় মংগলতে বাই বুলি কয় গতিকে যিবিলাক অকণমান সেনেকুৱা বয়সস্থ মহিলাই বেছিকৈ এই বস্তুটো চাইছিল তাৰপিছত আছিল যে যাত্ৰা গণনা ক'ৰবাত যাব লগা হ'ল এইখিনি বিষয়বস্তু আপোনাৰ এই ধ্ৰুৱাংক মতে চাইছিল এই ধ্ৰুৱাংক মতে চাৰ্টখন আপোনালোকক মই দি দিছোঁ মই কৈছোঁ যে আপোনালোকক মই চাৰ্টখন দি দিম বাকী তাৰ লগত পাৰ্থক্য এটা আছে কিন্তু সেইটোৰ আছিল অকল আদ্যাক্ষৰ লয় কিন্তু ইয়াত আদ্যাক্ষৰ লৈ নহ'ব ইয়াত আপোনালোকৰ বিচাৰখনত কি হয় যে ৰাতিপুৱা যদি আহে তেতিয়াহ'লে কি কৰিব লাগে এজন কম বয়সীয়া সৰু ল'ৰাৰ দ্বাৰা এটা ফুলৰ নাম সুধিব লাগে এনেকুৱা আছিল আৰু দুপৰীয়া যদি হয় তেনেহ'লে কোনোবা এজন ডেকা ল'ৰাৰ দ্বাৰা আপোনাৰ এই আমাৰ মানে মানুহ আছিলে প্ৰায় গতিকে কোনোবা ডেকা ল'ৰাৰ দ্বাৰা আপোনাৰ গছৰ শিপাৰ নাম ক'ব লাগে কোনোবা গছৰ নাম ক'লে হ'ল গছৰ নাম কোৱা মানে গছৰ তৰে সেই শিপাৰ নাম বুলি কোৱা হয় যে আপোনালোকে গছৰ শিপাৰ নাম কৰে আপুনি যিকোনো এটা ক'ব পাৰে গতিকে যিকোনো গছৰ শিপাৰ নাম চাব আৰু আবেলি যদি হয় আছিল কি এজন বয়োজ্যেষ্ঠ মানুহ অৰ্থাৎ বয়সীয়াল মানুহক সুধিব লাগে যে এটা নদী বা দেৱতাৰ নাম আপুনি ইন্দ্ৰক সুধিব পাৰে ধৰক মানে বায়ু দেৱতা বৰুণ দেৱতা এইবিলাক হয়তো শিৱকো সুধিব পাৰে ঠিক এনেকুৱা মানে মুঠতে এজন আপোনাৰ আবেলি যদি চাব আহে তেতিয়াহ'লে এনেকুৱা আছিল আৰু নদীৰ নাম আপুনি যিকোনো নদীৰ নামো ক'ব পাৰে আমি ক'ৰবাত যদি আপুনি কোনোবা যে আপুনি ক'ব পাৰে যে কি ক'ব পাৰে কোনোবা পাগলীয়া মানৱ এইবিলাক নদীৰ নাম যিকোনো মুখত আহিল যিটো মুখত আহে সেইটোৱে প্ৰথমবাৰ এইবিলাক বিচাৰটো সেনেকুৱা গতিকে মই কৈ দিলোঁ আপোনালোকক ইয়াত পাৰ্থক্যটো সেইটোৰ লগত পাৰ্থক্য যথেষ্ট আছে কিন্তু এতিয়া এটা কথা বিশেষকৈ মনত লাগিব কথা হয় কি যে ইয়াৰ প্ৰত্যেকটা গণনাৰ লগত এটা নিৰ্দিষ্ট সংখ্যা উল্লেখ আছে এই নিৰ্দিষ্ট সংখ্যাৰ উল্লেখ আছে তাত নাছিল কিন্তু ইয়াত আছে কিন্তু আৰু সেইমতেই হ'ব সেই নিৰ্দিষ্ট যিটো সংখ্যা হ'ব সেইটোকে কৈছিল ধ্ৰুৱাংক এতিয়া মই আপোনালোকৰ চাৰ্টখন দেখুৱাই দিছোঁ আপোনালোকে নিশ্চয় গম পাব এইখনে চাৰ্ট আছিল এতিয়া অলপমান সুবিধা হ'ব আপোনালোকৰ এইখনে চাৰ্ট আপোনালোকক মই দি দিছোঁ আপোনালোকে চাওক মোক মই বাৰু অলপমান চাইড কাটি দিছোঁ এতিয়া এইখন চাৰ্ট আপোনালোকৰ গতিকে বুজি পাইছে এইখন চাৰ্ট ধ্ৰুৱাংক মতে গণনা বা মংগলছোৱা এই চাৰ্টখন এইমতে তাৰমানে আপোনাৰ প্ৰত্যেকটা আখৰৰ এগেইনষ্টে একোটা সংখ্যা নিৰূপণ কৰা আছে ধৰক যেনেকৈ অৰ লগত আছে 12 8 আছে 21 হস্যইত 11 ঠিক এনেকৈ প্ৰত্যেক আখে নাম লিখিছে যে এইটো সংখ্যা এইটোকে কোৱা হয় এইটো প্ৰত্যেকটা ল'ব লাগিব সংখ্যা আৰু এইটো ঘণ্টা ধৰিছোঁ মই আপোনাৰ বা এইটো দন্তা দিয়াৰ লগে লগে আপোনালোকে এইটো দন্তা দিলোঁ আপুনি 35 পালে ধ আপোনাৰ পাই গ'ল ঠিক এনেকুৱাকৈ প্ৰত্যেকটা আখৰৰ এগেইনষ্টে একোটা সংখ্যা মানে দি থোৱা আছে সেইকাৰণে এই বিষয়বস্তুটো আপোনাৰ অকণমান নোচোৱাকৈ আপোনাৰ মনত ৰখাটো সহজ নহয় সেইটোত সহজ আছিল এইটোত নাই কিন্তু আপোনালোকক কৈ দিছোঁ মই গুটিটো সহজ আছিল কিন্তু এইটোত নাই কাৰণ তাতে আপোনাৰ বৰ্গকেইটা মনত ৰাখিলে হ'ল যেনেকৈ আপোনাৰ ক বৰ্গই হ'ল নে খ বৰ্গই হ'ল কাৰেকশ্যন ক বৰ্গই হ'ল বা ত বৰ্গই হ'ল বা ঠিক এনেকুৱাকৈ বা প বৰ্গই হ'ল এনেকুৱা এটা বৰ্গটো লগে লগে লৈ পেলাই কৰিব পাৰি কিন্তু ইয়াত নহয় ইয়াত কিন্তু আপোনাৰ ইয়াতো সেই সংখ্যাকেইটা প্ৰত্যেকটা কফলা কিন্তু ইয়াতো আপোনাৰ স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ গোটেইখিনি সোমাই থৈছে থৈ ফালে ইয়াত একোটা সংখ্যা দি থৈছে কোনে দিলে কি কৰিলে সেইটো আমাৰ লুকআউট নহয় আমাৰ লুকআউটটো হ'ল বিচাৰ গতিকে শিকিব খোজাখিনিৰ কথা কৈছোঁ
ইণ্টাৰেষ্ট যিখিনি সেইখিনিয়ে কথা, বাকী খাবৰ নাই সেইটো বেলেগ কথা। যাৰ ভাল লাগে চাব, দি থৈ দিলোঁ, থাকি যাওক পুৰণা বিষয়বস্তু এটা। গতিকে পুৰণা বিদ্যা মংগল চোৱা, এই বিদ্যাটো মই নহ'লেও কোনোবা এজন মনত মোৰ অনুৰাগীৰ মাজত থাকিব, সেই উদ্দেশ্যতে দি দিছোঁ। যিহেতু মই কৈছোঁ যে কিছুমান বিষয়বস্তু আপোনালোকে তথ্য নাপাব, মই কৈছোঁ, খোলা খুলি কৈছোঁ, আমি বিচাৰিও কেতিয়াবা নাপাব তথ্য, অলপতে পাই যাব পাৰে, সেইটো বেলেগ কথা, ৰাখি দিব তেতিয়া পালে। এতিয়া ময়ো যি কৈছোঁ যে ধ্ৰুৱাংক কোনটো কোৱাই, ধৰক মই কৈ দিছোঁ, আপুনি মইতো ৰাতিপুৱা আহিল, মই এটা বুজাই দিছোঁ, ৰাতিপুৱা আহিল, কোনোবা এজনে কি চাব আহিলে, ধৰক মই আপোনাক কৈছোঁ এইটো কৈছোঁ, বেছি নকওঁ, এইটো কৈছোঁ মানে আপোনাৰ মৃত্যু গণনা চাব আহিল, মৃত্যু গণনা চাব আহিল। এজন মানুহ একদম যাব নে নাযাব, একদম চিৰিয়াছ কণ্ডিশ্যনত হস্পিটেলত পৰি আছে, মেডিকেলত পৰি আছে, কিন্তু ডাক্তৰে কৈছে ভগৱানেহে জানে এই মানুহজন বাচে নে নাবাচে, চাব কথাটো। তেতিয়া আপোনাৰ আগৰ হিচাপত বা ইটাৰ হিচাপত এতিয়াও চাব পাৰে। তেতিয়া আপোনালোকে কি চাব লগা হয়, যে এই মই যে ক'লোঁ যে আপুনি ৰাতিপুৱা কোনোবা ক'লে যে আপুনি এটা ফুল অৰ্ডাৰে হওক বা ক'লে যে আপোনাৰ ফুলৰ নাম কওক, আপুনি কৈ দিলা। আপুনি ক'লে, আপুনি মই কৈ দিছোঁ, আপুনি ক'লে জবা, একদম সহজ কথা, আপুনি ক'লে জবা ফুল, জবাটো ফুল, জবা ক'লা, এইটো কথা জবা, আপুনি কৈ দিলে। জবা বুলি কোৱাৰ লগে লগে আপোনাৰ ইয়াত আহি গ'ল এই বৰ্গাজৰ, এই বৰ্গাজৰ সংখ্যা কিমান আছে আপোনাৰ প্ৰথমতে ল'ব লাগিব জ্বৰ কিমান আছিল আপোনাৰ 26, এই 26টো ল'লে। বত কিমান আছে, আকাৰত অহা নাই, বত কিমান আছে, বটো ল'লে হ'ল অকল। ব বোলাৰ লগে লগে আপুনি চাওক বত কিমান আছে, 26 আছে, এই দুটাতে 26 আছে, দুটাতে 26 আহি গ'ল। এইটো আপোনাৰ এইটো সংখ্যা, ইয়াৰ লগত কি হ'ল 6 6 আপোনাৰ 12 হ'ল, এতিয়া 5 হ'ল, 52 হ'ল, এইটো হ'ল ধ্ৰুৱাংক। এই যিটো সংখ্যা, এই দুটা ফুলৰ যিটো এই অংকটোলে, এইটোকে কৈছিল ধ্ৰুৱাংক। আৰু কি চাব আহিছিল, কি চাব বিচাৰিছিলোঁ, যে আপোনাৰ কোনোবাৰ মৃত্যুযোগ, যে মৃত্যু হ'ব না নহয়, হস্পিটেলত পৰিছে, বিৰাট চিৰিয়াছ হৈ আছে। ইয়াৰ লগত কি কৰিব লাগিছিল, আৰু এটা সংখ্যা যোগ কৰিব লাগে। এই সংখ্যাটো যদি আপোনাৰ জীৱন মৃত্যু গণনা হয়, তেতিয়াহ'লে ইয়াৰ লগত আপোনাৰ যোগ কৰিব লাগিব 40। এই কৈছোঁ অংকটো সেনেকুৱা, ইয়াৰ লগত আকৌ এটা সংখ্যা দিয়া থাকে 40 যোগ কৰিব লাগে। ইয়াত 40 কৰিলে আপোনাৰ কিমান আহি গ'ল, ইফালে 2, ইফালে 9, বুজি পাইছে এতিয়া কেছটো, 9 হ'ল, এইটো হ'ল 99 হ'ল, হয় না, 2 4 ইফালে 12 4 5 ইফালে 40, গতিকে 92। এই 92 চাব, এই 92টোক আপোনাৰ 3 দি হৰণ কৰিব লাগে, 3 দি হৰণ কৰি 3 3 গুণ কি হ'ল আমাৰ 9 হ'ল, বাকী থাকিল 2, বুজি পাইছে না। গতিকে আপোনাৰ ইয়াতে 0 0 দি প্ৰশ্ন নাই, 30 দিলে হৈ যাব, ইয়াতে 90 হ'ল, গতিকে তাতে 30 বাৰ যায়, এইটো তাত তথাপি কি থাকিল আপোনাৰ 2 বাকী থাকিল। যদি আপুনি নামে ফেলেও যোগ কৰে, সেই আকৌ 2 হ'ব, কাৰণ যিহেতু আপোনাৰ নেক্সট আপোনাৰ যদি 0 নামেলো আহি গ'ল, বাকী থাকি গ'ল, গতিকে 2 থাকিব, 18 হ'ল, আকৌ 18 হ'লে আপোনাৰ 2 থাকিল, আহি গ'ল 2 থাকিব, উল্টা পাল্টা যেনেকৈ নাম্বাৰ আপোনাৰ 2 থাকিব। গতিকে এইটো হ'ল কি আপোনাৰ 2 বাকী থাকিল, 2 বাকী থকাৰ লগে লগে কি হ'ল, যে মানুহজন আপোনাৰ 2ত যদি নাবাচে, 2ত নাবাচে, যদি 1 আহিল হয়, তেতিয়াহ'লে ইয়াৰ কিন্তু ফলটো মাত্ৰ সেয়ে 1 আৰু 2 আহে, সেয়ে পাৰ্থক্য। যে এতিয়া আপোনাৰ ইয়াত মানুহজন আশা নাই, আৰু যিমান কষ্ট নকৰক আশা নাই, ঠিক এনেকুৱা। আৰু যদি আপোনাৰ 1 আহি গ'ল হয়, তেতিয়াহ'লে মানুহজন যিমান নহওক কিয় বাচি গ'ল হয়। গতিকে বিষয়বস্তুটো আপোনালোকক মই কৈ দিলোঁ। গতিকে ইয়াত প্ৰত্যেকটা সংখ্যাৰ লাভ লছৰ লগত এই চাৰ্টখন আপোনালোকে চাই ল'ব, মইতো কৈ দিলোঁ, চাৰ্টখন চাই ল'ব, তাৰ লগত কি কি কৰিব লাগিব যদি আপোনাৰ লাভ লছখন হয়,
এই যিটো আপোনাক প্ৰশ্ন সুধিব সেইটো ক'লে সেইটো ল'ব লৈ তাৰ লগত সেই সংখ্যাটো বহুৱাই ইয়াৰ পৰাই আপুনি এই সংখ্যা যিটো আহে যিটো আখৰৰ এগেইনষ্ট আহে সেইদৰে তাত যোগ কৰিলে তাৰ লগত নিৰ্দিষ্ট এটা ফল আহি যাব কিন্তু এটা সংখ্যা যোগ কৰিব লাগিব সংখ্যাটো যোগ কৰিহে আপুনি 3 দি হৰণ কৰি যিটো বাকী ৰ'ব সেইটোৱে ফল গতিকে এটা কথা হ'ল ধৰক কোনোবাই আপোনাৰ সুখ দুখ গণনা কৰিব আহিছে অৱস্থা কাজিয়া লাগি থাকে আমাৰ কি দুখেই হ'ব নে সুখী হৈ থাকিব ভৱিষ্যতে সেইটো আৰু আহিল তেতিয়া আপোনাৰ কি কৰিব যদি সুখ দুখ গণনা হয় তেতিয়াহ'লে কথা আছে এটা কৈ দিছোঁ মই কেইটামান এইটো আপুনি সুখ বা দুখ সুখ দুখটো চাব লগা হয় ইয়াত আপুনি কি কৰিব লাগিব এই ধ্ৰুৱাংক যিটো ক'লোঁ ধ্ৰুৱাংক এইটো এই ধ্ৰুৱাংক প্লাছ আপোনাৰ যোগ কৰিব লাগিব কিমান সুখ দুখত 38 এইটো 38 তাৰপিছতো আকৌ হৰণ 3 তাৰপিছত বাকী ফল বাকী সেয়ে যদি 1 আহি যায় সুখ 2 আহিলে দুখ ইয়াত এইটোৱে অংক ঠিক এইদৰে আপোনাৰ মই কৈ দিছোঁ ইয়াত লিখি দিওঁ মই কওঁ যে নোট কৰি যাব আপোনালোকে মই কৈ দিছোঁ যদি আপোনাৰ লাভ লোকচান গণনা কৰিব যায় তেতিয়াহ'লে ধ্ৰুৱাংক যিটো সংখ্যা আহিব তাৰ লগত 42 যোগ কৰিব লাগিব তাৰপিছত হৰণ 3 যদি বাকী থাকে এইটোৰ অকণমান বেলেগ যদি 2 বাকী থাকে অলপ লাভ হ'ব আৰু যদি 1 বাকী থাকে ব্যৱসায়ত লোকচান হ'ব এইটো আৰু যদি সুখ দুখৰটো ক'লোৱে তাৰ লগত আপোনাৰ যদি সুখ দুখৰ হয় তেনেহ'লে এই ধ্ৰুৱাংক যিটো ক'ব সেই ফুলৰ নাম 3টা হ'লে 3টাৰ পৰা আহিব ধৰক কোনোবাই তগৰ ক'লে এটা কৈছোঁ তগৰ ক'লে এইটো কোনোবা তগৰে ক'লা তগৰ কাৰণে 2টাত তৰ আহি যাব এই 17 আহি যাব ইয়াৰ 17 আহিব যোগ আপোনাৰ গড় আহি যাব এই গড় 10 আহি যাব ঠিক এইদৰে গড় পৰা আহিব 10 এই 10 আহি যাব প্লাছ আপোনাৰ ৰৰ পৰা আহি যাব এনেকৈ চাব ৰ আপোনাৰ ৰৰ পৰা আহি যাব 10 ঠিক এনেকৈ আপোনাৰ এই 10 আহি গৈছে ঠিক এইটো বস্তু যোগ কৰি এইটো ধ্ৰুৱাংক তাৰ লগত আমাৰ কেৱল আপোনাৰ 38টো যোগ কৰিব লাগিব যদি 1 বাকী থাকে তেনেহ'লে ভাল সুখ 2 বাকী থাকিলে বেয়া সুখ দুখৰ ক্ষেত্ৰত সেনেকুৱা আৰু যুদ্ধত জয় পৰাজয় এতিয়া আপুনি জয় পৰাজয় ক'ত পাব এতিয়া আপোনালোকৰ জয় পৰাজয় এতিয়া জয় পৰাজয় তাতে হ'ব কৰ্টত হ'ব আপোনাৰ গতিকে প্ৰায় জয় পৰাজয় তাতে বুজাব কৰ্দমাত আপোনাৰ জয় পৰাজয় গতিকে তাতে সেইটো আপোনাৰ দুপৰীয়াটো ক'লোৱে যে আৰু ফুলৰ নাম দুপৰীয়া হ'লে গছৰ শিপাৰ নাম আবেলি হ'লে নদী অথবা এজন দেৱতাৰ নাম সেইটোৰ লগত আপোনাৰ যোগ কৰি ল'ব লাগিব 34 34 যোগ কৰিব লাগিব আগৰটোত আছিল সুখ দুখত 38 আগৰটোত আছিল আপোনাৰ প্ৰথমটো লাভ লোকচানত 42 ইয়াত 38 থাকিল ইয়াত আকৌ 34 আহিল 34 যোগ কৰিব লাগিব ধ্ৰুৱাংকৰ লগত কৰি 3ৰে হৰণ কৰক হৰণ কৰিলে যদি 1 বাকী থাকে জয় 2 বাকী থাকে পৰাজয় থাকিবই 1 বা 2 থাকিব তাত কোনো নাহে আহিব পাৰে সেইটো বেলেগ কথা যদি আহিব থাকে সেইটো বেয়া একো নাই সেইটো কামেই নাই সেইটো একে আৰু গতিকে এইটো হ'ল যদি জীৱন মৃত্যু গণনা যদি হয় তেনেহ'লে এই যিটো সংখ্যা আহিব ধ্ৰুৱাংকৰ লগত 40 যোগ কৰিব লাগিব তাৰ লগত হৰণ 3 দি হৰণ কৰিব লাগিব তেতিয়াহ'লে যদি 1 থাকে ৰক্ষা জীৱন বাষ্প আৰু 2 থাকিলে মৃত্যু গৰ্ভ পৰীক্ষা যিটো হয় কৰা বুলি কৈছিলোঁ এই ক্ষেত্ৰত হৈছেনে নাই তেতিয়াহ'লে যিটো ধ্ৰুৱাংক আহিব তাৰ লগত 46 যোগ কৰিব লাগিব 46 হৰণ আপোনাৰ ধ্ৰুৱাংক থাকিল 46 থাকিল হৰণ 3 তাৰপিছত যিখিনি বাকী থাকিব সেইখিনিয়ে ফল আপোনাৰ ঠিক সেইদৰে যদি 1 থাকে গম পাব গৰ্ভ হৈছে
2 থাকিলে আপোনাৰ গৰ্ভ হয়, কিন্তু অলপ চিন্তাৰ বিষয় হৈ থাকে, ঠিক সেইটোৱে কোৱা আছে। গতিকে এইটো থাকিল তো যাত্ৰা গণনা কৰিছিল, যাত্ৰা গণনাটো ঠিক তাৰ লগত ধ্ৰুৱাংক আহিব, তাৰ লগত আপুনি 39 যোগ কৰিব লাগিব ধ্ৰুৱাংকৰ লগত, হৰণ 3। যদি 1 থাকে যাত্ৰা শুভ, 2 যদি থাকে অশুভ। গতিকে এইখিনিয়ে আপোনালোকক কৈছিলোঁ। যদি কাৰোবাৰ যদি অলপ অসুবিধা আছে কমেণ্টছত সুধি ল'ব, তেতিয়া মই তলত মই আকৌ মই পঠাই দিম লিখি পেলাই, তেতিয়া আপোনালোকক ক্লিয়াৰ হৈ যাব। যিবিলাকে শিকিবগৈ তলত মই দি দিম। এইখন চাৰ্টখন আপোনালোকে এই যিখন চাৰ্ট, এই চাৰ্টখন কিন্তু প্ৰথম কিন্তু আপোনালোকে ৰাখি দিয়ক। আৰু ধ্ৰুৱাংকটো কৈ দিলোঁ কেনেকৈ ধ্ৰুৱাংক হয়, প্ৰত্যেকটাৰে আহি যাব। প্ৰত্যেকটাৰ এগেইনষ্টে একোটা সংখ্যা আছে, সেইকেইটা যোগ হ'ব। যোগ হৈ এই যি নিৰ্দিষ্ট যিটো আৰু সংখ্যা দি থোৱা আছে তাৰ লগত এই ধ্ৰুৱাংকৰ লগত যোগ কৰিব লাগিব, 3 দি হৰণ কৰিব লাগিব। যদি 1 হয় ভাল, 2 বাকী ৰ'লে বেয়া। ঠিক এইখিনিয়ে কথা, কাৰণ সেইবিলাক হঠাৎকৈ দিয়া কথা, আপোনাৰ মাইণ্ডত ভাবি নাহিব হঠাৎ কি ক'ম। আপুনি যিটো ভাবে সেইটোৱে শুদ্ধ। যে মই ভাবি আছোঁ চালা জোৰাই শুদ্ধ ৰ, মই আজি অমুক ফুল ক'ম, আপোনাৰ সেইটোৱে আছে। গতিকে এৰিছোঁ, দীঘল হ'ব, উপায় নাই। যিসকলে নতুনকৈ চাই আছে, যদি ইণ্টাৰেষ্ট আছে আৰু মোৰ ভিডিঅ' যি ভাল পায় ছাবস্ক্ৰাইব কৰিব। এনেকুৱা কিছুমান পৰীক্ষা বস্তু আপোনালোকলৈকে মই দাঙি ধৰিব পাৰোঁ, য'ত আপোনালোকে অকণমান হ'লেও চিন্তা কৰিব লাগিব। ইচ্ছা কৰিলে মই কৈছোঁ যে মই কৰি আছোঁ যদিও মই এতিয়ালৈকে আপোনালোকৰ লগত সম্পূৰ্ণ মানুহজন অহা নাই বুলি ক'ব পাৰি। মই বৰ বেছি সেইও নকওঁ, মই কওঁ যে কাৰোবাৰ ভাল লাগে চাব, ভাল নালাগিলে নাচাব, ডিলিট কৰি দিব, ব্লক মাৰি দিব। কাৰণ মইতো এটা শব্দই কোৱা মানুহ। মোৰ উদ্দেশ্য হ'ল যে অসমত চলি থকা কিছু বিষয়বস্তু, বিষয়বস্তু, সেই ফলিক জ্যোতিষে হওক বা আপোনাৰ হস্তৰেখাই হওক, হাতৰ ৰেখাই হওক, হয় আপোনাৰ এইটোও হওক, মংগল চোৱাই হওক, যিকোনো বিষয়বস্তু এটা মই খুব গভীৰভাৱে সেই কৰি আছোঁ, আচলতে চাই আছোঁ, আচলতে অধ্যয়ন কৰি আছোঁ, চাই আছোঁ। গতিকে কোনোবাই সুধিলে মই দিব খোজা নাছিলোঁ, কাৰণ অকণমান প্ৰথমটো তলত কৈছে মোক যে মোক কি কৈছে যে আপুনি এনেকুৱা ভিডিঅ' মানে কিয় বনায়, কিন্তু একচুৱেলি মই বেয়া নাপাওঁ, কাৰোবাৰ কিবা বেলেগ কথা। কাৰণ মই কৈছোঁ কি যে আমাৰ প্ৰাচীন পদ্ধতিটো আমি পাহৰি যোৱাটো উচিত নহয়। প্ৰাচীন জ্যোতিষটোক আমি সেইটোৱে কৈছোঁ। যেনেকৈ সোণাৰ বচন আজিও চলি আছে, ডাকৰ বচন চলি আছে, কিছু আপোনালোকে দুলে পেলাব নোৱাৰে। ইয়াৰ পিছত আপোনালোকক আন এটা বিশেষ কম মই আপোনালোকক, যিটো দেখিলে গম পাব আপোনালোকে কি কৈ আছে, সেইটো হ'ল ভূমিকম্পৰ কথা ক'ম। যিসকলে মন আছে ছেভ কৰি থ'ব। মই ভূমিকম্পৰ ক'ম। আমাৰ এষ্ট্ৰলজি জনবিশ্বাসত ভূমিকম্পৰ বিষয়ে কি কোৱা আছে। দেখাত অযুক্তিকৰ বুলি ক'ব, অবৈজ্ঞানিক বুলি ক'ব, কিন্তু অবৈজ্ঞানিকো নহয়, অযুক্তিকৰ নহয়। কাৰণ সেইবিলাক এটা আগৰ মানুহখিনি এটা মানে জনজীৱনৰ পৰা কালেকশ্যন চলি অহা কমপ্লিট তথ্য একোটা। কিন্তু শুনাত কিন্তু আপোনালোকে কিন্তু কি ভাবিব যে বিজ্ঞানৰ সত্য। সেইসকল জ্যোতিষীও কৈ জনায় যে আমি ক'ব পাৰোঁ কেতিয়া হ'ব। কিন্তু এটা কথা ক'ব পাৰিছিল, আপোনালোকক কৈ দিলোঁ যে কোন নক্ষত্ৰত হ'লে কি ফল হ'ব, কোন নক্ষত্ৰত বা কেতিয়া আপোনাৰ সময়, কোন মাহত হ'লে কেনেকুৱা ফল হ'ব পাৰে, কেতিয়া কি হ'ব, এই বিষয়বস্তুৰ ওপৰত আপোনালোকক নেক্সট মই দি আছোঁ। কোনোবাই চাব, মন থাকিলে, নাচালেও মই দি দিম, কাৰণ মোৰ তাত সেইখিনি বস্তুও দি দিম। আপোনালোকে যিহেতু এইখিনি দিলোঁ, সেইখিনিও দি দিম। মই ভূমিকম্পৰ কথা ক'ম, বাৰে বাৰে আপোনালোকক কৈছোঁ। এৰিছোঁ, সকলোৰে মংগল, ভালে থাকক।